সম্পূৰ্ণ সত্ৰকেন্দ্ৰিক ব্যৱস্থাৰ মাজেৰে বৰপেটাত পালন কৰা হয় বিহু। পদূলিমুখত এতিয়া ৰঙালী বিহু। ঢোল পেপাৰ মাতেৰে চৌদিশ ৰজন জনাই উঠিছে। অসমীয়াৰ হেঁপাহৰ বিহুটিক আদৰিবলৈ সৰ্বত্ৰে ব্যাপক প্ৰস্তুতি চলাইছে। ইয়াৰ মাজত ব্যতিক্ৰম বৰপেটা। বৰপেটাত বিহু পালন কৰা হয় সম্পূৰ্ণ সত্ৰকেন্দ্ৰিক ব্যৱস্থাৰ মাজেৰে। বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআটাৰ দিনৰ পৰা অৰ্থাৎ যোৱা প্ৰায় 450 বছৰ ধৰি সম্পূৰ্ণ সত্ৰকেন্দ্ৰিক ব্যৱস্থাৰে বৰপেটাত বিহু পালন কৰি অহা হৈছে। সেয়ে বৰপেটাত বহাগ বিহুক বৈহাগৰ দমহি তথা বহাগৰ দুমাহী বুলি কোৱা হয়। সংক্ৰান্তিৰ দিনাৰ পৰা 6 বহাগলৈ 7 দিনীয়াকৈ এই পৰ্ব পালন কৰা হয়। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে কয় যে সংক্ৰান্তিৰ পৰা 6 বহাগলৈ বৰপেটা সত্ৰত নৈমিত্ৰিক প্ৰসংগৰ উপৰি অতিৰিক্তভাৱে গায়ন বায়ন পৰিৱেশন কৰাৰ লগতে ঘোষা কীৰ্তন, ব্যাস কীৰ্তন আদি গোৱা হয়। আকৌ পহিলা বহাগৰ দিনা সত্ৰৰ দৈৱজ্ঞই বিহু গণনা কৰে। এই গণনাক বৰ্ষফল গণনা বুলিও কোৱা হয়। সম্পূৰ্ণৰূপে সত্ৰীয়া আৰু আধ্যাত্মিক চেতনাৰে বিহু গণনা কৰা হয়। উল্লেখ্য যে বৰপেটাত যিকোনো উৎসৱ পাৰ্বণেই হ'ল সত্ৰকেন্দ্ৰিক, অৰ্থাৎ সত্ৰক আগত ৰাখিহে যিকোনো কাম কৰা হয়। আনকি ব্যক্তিগত বিষয়বোৰো সত্ৰৰ লগত সংযুক্ত হৈ থাকে। সেয়েহে বিহু সত্ৰীয়া পৰম্পৰাৰে পালন কৰা হয়। ইপিনে 7 বহাগৰ দিনা সত্ৰৰ দালান তথা কৰাপাতৰ বাহিৰত অনুষ্ঠিত হয় বৰপেটাৰ বিখ্যাত বীৰনাম। ইয়াৰ জৰিয়তে বহাগৰ দুমাহী পালনৰ আনুষ্ঠানিক সামৰণি পৰে। বৰপেটা যিখন সত্ৰকেন্দ্ৰিক সমাজ, সেই সমাজখনে সামাজিক উৎসৱ পাৰ্বণ বা সত্ৰৰ যিখিনি উৎসৱ পাৰ্বণ সম্পূৰ্ণ সত্ৰীয়া ৰীতি আৰু সত্ৰীয়া পৰম্পৰাৰে চলি আহিছে। ঠিক তেনেদৰে ৰঙালী বিহুটো, অসমত যিটো ৰঙালী বিহু, সেই ৰঙালী বিহুটো ইয়াতে বৈহাগৰ দমহি হিচাপে নাম পাইছে। আৰু বৈহাগৰ দমহিটো এইটো পৰম্পৰাগতভাৱে আজিৰ শব্দ নহয়, মথুৰা দাস বুঢ়াআটাৰ দিনৰ পৰাই এই বৈহাগৰ দুমাহী পালন কৰা হৈছে। আমি বৈহাগৰ দুমাহী বুলি কয় বা বৰপেটীয়া ভাষাত বৈহাগৰ দমহি। গতিকে এই বৈহাগৰ দমহিটো আচলতে 7 দিনীয়াকৈ পালন কৰা হয়। আৰু তাত সেই 7 দিনীয়া সংক্ৰান্তিৰ দিনাখনৰ পৰা বহাগৰ 6 তাৰিখলৈকে এই 7 দিন ধৰি পালন কৰা হয়। আৰু ইয়াতে সম্পূৰ্ণ নৈমিত্তিক নৃত্য প্ৰসংগ আৰু নৈমিত্তিক প্ৰসংগ, অৰ্থাৎ উৎসৱ পাৰ্বণবোৰ বৰপেটা সত্ৰৰ গোটেই বছৰটো যিকেইটা উৎসৱ পাৰ্বণ হয়, সেই সমস্ত উৎসৱ পাৰ্বণত নৃত্য প্ৰসংগৰ লগত নৈমিত্তিক প্ৰসংগ থাকে। আৰু ঠিক বহাগৰ দুমাহীটোতো তেনেকুৱা নৃত্য প্ৰসংগৰ লগত নৈমিত্তিক প্ৰসংগ আছে। আৰু এই 7 দিন ধৰি ৰাতিপুৱাৰ ঘোষাৰ পৰা আৰম্ভ কৰি 6 তাৰিখলৈকে এনেকুৱা ধৰ্মীয় পৰম্পৰাৰে কৰা হয় নামঘৰৰ ভিতৰত। আৰু নৈমিত্তিক প্ৰসংগত ওজাপালি বা ব্যাস কীৰ্তন, ঘোষা কীৰ্তনীয়া, গায়ন বায়ন, সেৱাৰ কীৰ্তন এইবিলাক তাত জড়িত হৈ থাকে বা গুৰুঘাট, এই গোটেইখিনি কথা জড়িত হৈ থাকে। সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা এইটো। আৰু সেই সম্পূৰ্ণ সত্ৰীয় পৰম্পৰাৰে মাত্ৰ মাজতে পহিলা বহাগ অৰ্থাৎ প্ৰথম বহাগৰ 1 তাৰিখে ইয়াতে বিহু গণোৱা বুলি কোৱা হয়। বিহু শব্দটো তাতেই ব্যৱহাৰ হৈছে। মোৰ এখন থিচিঅটো সেই কথাটো মই লিখিছোঁ। বিহুটো এবাৰেই ব্যৱহাৰ হৈছে আৰু বিহু গণোৱা বুলি কয়। সেইটো পৰৱৰ্তী সময়ত অলপ উত্তৰণ ঘটি বৰ্ষফল গণনা হিচাপে প্ৰতিস্থাপিত হৈছে অসমত এতিয়া। সেই বিহু গণোৱা প্ৰথাটো বৰ বেছি প্ৰাচীন নহয়, অৰ্বাচীন। আৰু সেইটোৰ জৰিয়তে এটা সময়ত কিন্তু বৰপেটা অঞ্চল বা অসমৰ কথাখিনিয়ে কোৱা হৈছিল। কিন্তু আজিকালি সম্পূৰ্ণ অসম, ভাৰতবৰ্ষ তথা বিশ্বৰ বিভিন্ন কথাও সেই বৰ্ষফল গণনাত প্ৰকাশিত প্ৰচাৰিত হয়। সেইটো আৰু কথাটো হ'ল কি, এই 7 দিনীয়া যি উৎসৱ, এই 7 দিনীয়া উৎসৱত কিন্তু তাৰ কিছুমান নীতি নিৰ্ধাৰণ আছে আমাৰ সত্ৰীয়া পৰম্পৰাৰে। যেনে আমাৰ সত্ৰখন চলাবলৈ বিভিন্ন বংশৰা আছে।
সূত্ৰধাৰ বংশ, ভীমাবায়ন বংশ, দক্ষিণাতী হাতীগোট, গলীয়াহাতী বায়ন বংশ, আগুনা বায়ন বংশ, এনেকুৱা বিভিন্ন বংশৰা আছে। সেই বংশৰাবিলাকে এটা সময়ত এই 7 দিন ধৰি যাত্ৰা গান কৰিছিল। এতিয়া এইটো সীমিত হৈছে, মানে কেতিয়াবা এখন বা দুখন হয়, আগতে 7 দিন ধৰি নিশা যাত্ৰা গান হৈছিল। গতিকে এই যিটো সত্ৰীয়া আৰু সেই যাত্ৰা গানৰ লগত সমগ্ৰ বৰপেটাবাসীৰ ৰাইজ জড়িত হৈ পৰিছিল। গতিকে সেই পৰম্পৰা আজিও শেষ হৈ যোৱা নাই, আৰু সেই পৰম্পৰাৰে আজিও, কাৰণ সত্ৰীয়া পৰম্পৰাটো এটা ক্লাছিক পৰম্পৰা, যিটোক মানে লৰচৰ কৰিব নোৱাৰি। গতিকে আগতে মথুৰা দাস বুঢ়াতাৰ দিনতে যেনেকৈ কৰিছিল, তেনেকৈ আজিও সেই অনুসাৰে সেই সত্ৰীয়া পৰম্পৰাৰে এই মানে সত্ৰৰ যিখিনি নাম প্ৰসংগ বা নৃত্য বা নৈমিত্তিক প্ৰসংগ বা যাত্ৰা গান আদি তেনেকৈ কৰি অহা হৈছে। বিহু 2টা পৰ্যায়ত গণনা হয়, মানে বৰ্ষফল গণনা 2টা পৰ্যায়ত গণনা কৰা হয়। কাৰণ যদিও মানে বস্তুটো অৰ্বাচীন, একেবাৰে প্ৰাচীন বুলি ক'ব নোৱাৰোঁ, কাৰণ পুৰণি পুথিত আমি পোৱা নাই, হয়তো আছিল যদিও পুৰণি পুথিত উল্লেখিত হোৱা নাছিল। গতিকে এই অৰ্বাচীন হ'লেও কিন্তু এইটোৱে বিশেষ মানে এটা জনপ্ৰিয়তা অৰ্জন কৰিছে, এই কাৰণে যে বৰপেটাৰ মঠৰ চোতালত বা বৰপেটা কীৰ্তন ঘৰত 2টা পৰ্যায়ত কৰা হয়। প্ৰথমতে ভিতৰত জনোৱা হয়, তাৰপিছত মঠৰ চোতালত কোৱা হয়। গতিকে সেই বৰ্ষফল গণনাই জনপ্ৰিয়তা অৰ্জন কৰাৰ মূলতে হ'ল যে বৰ্ষফলখিনি সাধাৰণতে মিলে, আৰু এটা সময়ত সীমিত আছিল যদিও সেই সীমিত পৰিসৰ এতিয়া মানে অপৰিসীমিত হৈছে। আৰু বিশেষকৈ অকল অসম নহয়, ভাৰতবৰ্ষ তথা বিশ্বৰ গোটেই বিশ্ববাসীৰ কথাই ইয়াতে বৰ্ষফল গণনাত স্থান পাইছে, আৰু গোটেইখিনি কথা প্ৰায় মিলে, আৰু মিলে কাৰণে ইয়াৰ জনপ্ৰিয়তাও বৃদ্ধি হৈছে। যেতিয়া 7 দিন শেষ হ'ব, তাৰ পিছদিনাখন বৰপেটাৰ বাপুসকলে দালানৰ সন্মুখত, কৰাপাতৰ সন্মুখত থিয় নাম গাই প্ৰায় দুপৰীয়া 1 বজাৰ পৰা আৰম্ভ হয়, ৰাতি 7 বজা 8 বজাত শেষ হয়। আৰু তেওঁলোকে 3খন ঠোল হাতী, দক্ষিণ হাতী, উত্তৰ হাতী আৰু ন হাতী, এই 3খন ঠোল হাতীৰ ভকতে গৈ মঠৰ চোতালত গৈ আঁঠুলৈ সেৱা কৰে। তাত বাট বুলনি ঘোষা গাই সামৰণি ঘোষা মাৰে, সামৰণি ঘোষা গোৱাৰ পিছত বুঢ়া সত্ৰীয়াই তেওঁলোকক আশীৰ্বাদ দিয়ে, আৰু এনেকৈ 3টা ঠোলক আশীৰ্বাদ দিয়া হোৱাৰ পিছত বিহু সামৰা হয়, আৰু নতুন বছৰক আদৰা হয়। পুৰণি বছৰটোক বিদায় দি নতুন বছৰটো যাতে সুখৰ হয়। আৰু বিশেষভাৱে এটা কথা আছে যে আমাৰ যিদিনাখন নাম হয়, নামত অন্য বস্তু বিতৰণ নহয়, প্ৰসাদ হিচাপে গুৱামুলি, কেঁচা গুৱামুলি আৰু গুড়। ইয়াৰো এটা কাৰণ আছে, মই লিখিছোঁ এই কথা, যে বিশেষকৈ এইখিনি সময়ত ধূলি বালিৰ সময়, গুড় খালে ধূলি বালি কিছু মানে লাঘৱ পায় বা ইনফেকশ্যন কৰিব নোৱাৰে। গতিকে এইটো প্ৰাচীন কালৰ পৰা চলি আহিছে তেনেকুৱা। আৰু গুৱামুৰিটো মানে মিঠা, এই যিটো মিঠা, গুৱামুৰি যিটো মিঠা আৰু গুড়ৰ যিটো মিঠা, এই গোটেই বছৰটো যাতে লোকখিনিৰ মিঠা হৈ থাকক, অৰ্থাৎ ভাল হওক, তেনেকুৱা এটা মানে প্ৰতীকধৰ্মী হিচাপে সেই প্ৰসাদখিনি ব্যৱহাৰ কৰে। অৰূপজ্যোতি মহন্তৰ ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।